Evening to all of you. আজি আমি যোৱা কালি লৈকে আমি দুটা ক্লাস কৰিলো আসাম হিষ্ট্ৰি ওপৰত আমি আসাম জিকে অৰ্থাৎ আসাম হিষ্ট্ৰি ওপৰত আমি কালি লৈকে কালি আগবেলা এটা কৰিলো বা পাঁচবেলা এটা কৰিলো ক্লাস ঠিক আছে সো আমি আসাম জিকে আমি দুটা ক্লাস কৰিলো আৰু থাৰ্ড পাৰ্টটো আজি আমি লৈ আহিছো সো মই কৈছো যে আগতেও যে আমি আসাম জিকে আসামৰ হিষ্ট্ৰি পলিটি জিওগ্ৰাফি লগত ইকনমি গোটেই সাইডখিনি সোমাই থাকিব আৰু আমাৰ সোশ্যাল সায়েন্সৰ যেটো সিৰিজ চলি আছে এটো চলি আছে ঠিক আছে সো সকলো যদি চাই ভাল পাইছে এবাৰ লাইক কোড আপনাৰ কথা আমি এটা ক্লাসটো স্টার্ট কৰো ঠিক আছে ওকে সো আজিৰ ক্লাসটোৰ প্ৰথম কোৱেশ্চনটো হৈছে যে মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট কাৰ বিৰুদ্ধে মুলা গাভৰু যুদ্ধ কৰি পেলাই প্ৰাণ আহুতি দিছিল বা মৃত্যুবৰণ কৰিছিল সো আখৰখিনি স্পষ্ট হোৱা নাই সাগে যদি পাৰে অকমান পিক্সেল বহাই লব অলপ পিক্সেল কোৱালিটি ভাল কৰি চাব আৰু নোৱাৰিলে মই কৈছো এইবোৰ শুনি গলে হল ঠিক আছে মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট বিৰুদ্ধে যুঁজ দি মুলা গাভৰু মৃত্যু হৈছে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মুলা গাভৰু মৃত্যুবৰণ কৰিছিল ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ মই অলপ পাছত দিম তাৰ কাৰণটো হল যে আমি সেকেন্ড কোৱেশ্চনটো কৰি লওঁ সো সেকেন্ড কোৱেশ্চনটো কৰিলে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আনসাৰ নিজে ওলাই যাব ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো কাৰণে আপুনি 1 মিনিট ওয়েট কৰক যাতে আমি সেকেন্ড কোৱেশ্চনটো আলোচনা কৰোতে ফাৰ্স্টটো আনসাৰ আহি যাব কৈছে যে which post was created by সুহুংমুঙৰ দ্বাৰা তল কোনটো পোষ্ট ক্ৰিয়েট কৰা হৈছিল ইয়াত চাৰিটা অপচন আছে ফাৰ্স্ট হল তোমাৰ বুঢ়া গোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই আৰু বৰফুকন এই চাৰিটাৰ ভিতৰত কোনটো পোষ্ট সুহুংমুঙে ক্ৰিয়েট কৰিছিল তো এটা কথা হল যে সুহুংমুং কোন আছিল সুহুংমুঙৰ আনটা নাম কি সুহুংমুঙৰ আন এটা নাম হ'ল তোমাৰ স্বৰ্গনাৰায়ণ আৰু হ'ল তোমাৰ দিহিঙীয়া ৰজা বুলি কিয় কোৱা হ'ল কাৰণ তেওঁ দিহিঙৰ পাৰত দিহিং ৰিভাৰৰ পাৰত বকতাত তেওঁ নি পেলাই ৰাজধানী পাতিছিল সেই কাৰণে তেওঁৰ নামটো কি হ'ল তোমাৰ দিহিঙীয়া ৰজা হ'ল ঠিক আছে তেওঁ দিনতে সেন্সাস আৰম্ভ হৈছিল আৰু তেওঁ চুতীয়াসকলক কন্ট্ৰোল কৰিবৰ কাৰণে এডমিনিষ্ট্ৰেচন কৰিবৰ কাৰণে এজন নতুনকৈ সদিয়া খোৱা গোহাঁই বুলি এজন মানুহ নিয়োগ কৰিছিল আৰু তেওঁ নিউ ক্লাছ অফ মিনিষ্টাৰ্স ইন্ট্ৰোডিউস কৰিছিল এই নিউ ক্লাছ অফ মিনিষ্টাৰ হৈ গ'ল তোমাৰ বৰপাত্ৰ গোহাঁই ঠিক আছে সো এই বৰপাত্ৰ গোহাঁই বুলি পোষ্ট এটা তেওঁ ক্ৰিয়েট কৰিছিল সো ইয়াৰ আনসাৰ হৈ গ'ল তোমাৰ অপচন নাম্বাৰ 3 উইল বি দা কাৰেক্ট আনসাৰ কি হ'ব বৰপাত্ৰ গোহাঁই এই বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিল বৰপাত্ৰ গোহাঁই পোষ্টটো ক্ৰিয়েট কৰিছিল কোনে তোমাৰ সুহুংমুঙে ঠিক আছে ওকে আৰু বৰপাত্ৰ গোহাঁই পোষ্টটো পাৱাৰটো তোমাৰ কাৰ সমান আছিল তোমাৰ পাৱাৰ ইকুৱেল আছিল কাৰ সমান ইকুৱেল আছিল বাৰ গোহাঁই বুলি যেটো আছিল আৰু বুঢ়া গোহাঁই বুলি যেটো আছিল সেই দুইটা পোষ্টৰ পাৱাৰ সমান একে আছিল কাৰ বৰপাত্ৰ গোহাঁই পোষ্টটো ওকে ঠিক আছে তেওঁ দিনতে তোমাৰ কি হৈছিল ডিউৰিং হিজ ৰেইন তোমাৰ তিনিবাৰকৈ মোহামেডিয়ান ইনভেজন হৈছিল মানে কি মোহামেডিয়ান সকলে আক্ৰমণ কৰিছিল মানে মোগলে আক্ৰমণ কৰিছিল তেওঁৰ দিনতে তিনিবাৰ আক্ৰমণ কৰিছিল ঠিক আছে সো তাৰপা কি হ'ব তোমাৰ ফাৰ্স্ট খন তোমাৰ কেতিয়া আক্ৰমণ কৰিছিল 1527 ত ফাৰ্স্ট আক্ৰমণ কৰিছিল 1527 ত ঠিক আছে আৰু তেওঁ সময়তে তোমাৰ কি হৈছিল তোমাৰ ফ্ৰাছেংমুং আমি যে কালি পঢ়িছিলো যে ফ্ৰাছেংমুং বুঢ়াগোহাঁই ঠিক আছে এই ফ্ৰাছেংমুং বৰগোহাঁই পত্নী আছিল তোমাৰ নাংমুলা বা মুলা গাভৰু বুলি কয় এই মুলা গাভৰুৱে কি কৰিছিল তেওঁ যুদ্ধ কৰিছিল এই মুলা গাভৰু যুদ্ধ কৰি পেলাই তেওঁ কি হৈছিল প্ৰাণ আহুতি দিছিল ওকে সো এতিয়া মুলা গাভৰু কোন হল আমি মুলা গাভৰু বিষয় অকমান চালে আমাৰ সেকেন্ড কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো আমি আনসাৰ পাই যাম ফাৰ্স্ট কোৱেশ্চনটো আনসাৰ কলো যে বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে ক্ৰিয়েট কৰিছিল তোমাৰ সুহুংমুঙে ক্ৰিয়েট কৰিছিল আৰু তেওঁৰ দিনতে কি হৈছিল বুলি কলো তেওঁৰ দিনতে তোমাৰ তেওঁৰ দিনত কি হৈছিল তোমাৰ সুহুংমুঙে কি হৈছিল তিনিবাৰ কি তোমাৰ মোহামেডিয়ান ইনভেজন হৈছিল তাৰে প্ৰথমটো আছিল তোমাৰ 1527 ত ফাৰ্স্ট ইনভেজন হৈছিল ঠিক আছে আৰু সেই সময়তে তোমাৰ কি হ'ল ফ্ৰাছেংমুং বৰগোহাঁই যিজনী ওয়াইফ আছিল তেওঁ নাংমুলা বা মুলা গাভৰুৱে সাহসেৰে যুদ্ধ কৰি পেলাই মৃত্যুবৰণ কৰিছিল সো এতিয়া আমি চাব লাগিব অলপ কাৰ বিষয়ে আমি এতিয়া মুলা গাভৰুৰ বিষয়ে অলপ চাই লওঁ যাতে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আনসাৰ আমি ক্লিয়াৰ হৈ যাওঁ ঠিক আছে একেলগে একো দিগদাৰ পোৱা নাই সো মুলা গাভৰুৰ দেউতাকৰ নাম কি আছিল কোনজন ৰজা যি আছিল মুলা গাভৰু আছিল তোমাৰ সুপিমফা বোলা এজন ৰজা আছিল সেই সুপিমফাৰ জীয়াৰী আছিল মুলা গাভৰু কি নাম সুপিমফা এই সুপিমফাৰ জীয়েক আছিল কোন মুলা গাভৰু সুপিমফাৰ জীয়েক কি আছিল তোমাৰ ডটাৰ ওকে জীয়েক আৰু পত্নী কাৰ আছিল পত্নী আছিল তোমাৰ ফ্ৰাছেংমুং কালি ফ্ৰাছেংমুঙৰ বিষয়ে কোৱা হ'ল ডিটেইল হয়নে ফ্ৰাছেংমুং's wife ঠিক আছে তো কাৰ wife আছিল ফ্ৰাছেংমুঙৰ wife আছিল কোন মুলা গাভৰু যাক আমি নাংমুলা বুলি ক'ব পাৰো হয়নে নাংমুলা বুলি আমি ক'ব পাৰো ঠিক আছে এতিয়া কথা হ'ল যে যুদ্ধখন কি হৈছিল যুদ্ধ কি হ'ল তোমাৰ এই মুলা গাভৰু কি হ'ল তোমাৰ কথাটো এনেকুৱা মানে তেওঁ ফাইট কৰিব লগা হ'ল কাৰ কাৰণে তেওঁ 4 দিন ফাইট কৰিছে তেওঁ বহুত সাহসী আছিল তেওঁ এখন যুদ্ধ হৈছিল সেই যুদ্ধখনত তেওঁ হাজবেণ্ডৰ মৃত্যু হৈছিল ঠিক আছে সো এই হাজবেণ্ডে যুদ্ধ কৰি থাকোতে এই হাজবেণ্ডে মানে যেতিয়া ঘৰলৈ উভতিছিল তেওঁ মানে উইক ফিল কৰি পেলাই তেতিয়া মুলা গাভৰুৱে কৈছিল যে তুমি নিজৰ মাতৃদেশ মাদাৰলেণ্ডক তুমি কিয় এনেকৈ এৰি থৈ আহিছা তুমি যোৱা আৰু মাতৃক বচোৱা মাদাৰলেণ্ডক তুমি বচোৱা সো তেতিয়া এই ফ্ৰাছেংমুঙে কৈছিল যে তোমাৰ দৰে ওয়াইফ আৰু কাৰো নাই ঠিক আছে সো তুমি বৰ সাহসী আৰু তোমাৰ দৰে ওয়াইফ পাবলৈ বহুত টান বুলি কৈছে ঠিক আছে আৰু যেতিয়া
ঘূৰি গৈ পেলাই ফাচেংমুঙে যুদ্ধ কৰিছিলে এই যুদ্ধত ফাচেংমুঙৰ কি হৈছিলে মৃত্যু হৈছিলে আৰু তেওঁ ডিপ্ৰেছনত গুচি গৈছিলে বহুত ভাগি পৰিছিলে কোন মূলা গাভৰু ভাগি পৰিছিলে চ' লাহে লাহে তেওঁ সেই ডিপ্ৰেছনকে তেওঁ শক্তি হিচাপে তেওঁ ৰূপান্তৰ কৰিলে তেওঁ শক্তিলৈ ৰূপান্তৰ কৰিলে ফাইট কৰিলে 4 দিন ফাইট কৰিলে তোমাৰ মোগলৰ এজন আটাইতকৈ প্ৰভাৱশালী নেতা নহয় এজন তোমাৰ যোদ্ধাৰ লগত তেওঁ ফাইট কৰিলে চ' লাহে লাহে কি হ'ল তোমাৰ মানে মাইকী মানুহবিলাকো জইন হৈ ধৰিলে তেওঁ সাহস দেখি পেলাই দেখিলে যে ইমান তেওঁ দেশ প্ৰেম ঠিক আছে আৰু তেওঁ হাজবেণ্ডৰ বিৰুদ্ধে মানে হাজবেণ্ডৰ ৰিভেঞ্জ ল'বৰ কাৰণে ঠিক আছে যিমান মানুহ মানে তেওঁ যেতিয়া ফাইট কৰা দেখিলে চ' আটাইবিলাক মহিলা কি হ'ল ল'ৰা ছোৱালী তেনেকে ফাইট কৰিবলৈ আগবাঢ়ি আহিলে তোমাৰ জয়মতীৰ নিচিনা তোমাৰ প্ৰমিলাৰ নিচিনা ঠিক আছে তেওঁলোকৰ মানুহ নিচিনা তোমাৰ ললিতাৰ নিচিনা কিছুমান মানুহ আহিলে চ' সকলো মানুহ আহি পেলাই লগ লাগি পেলাই কি হ'ল মানে মূলা গাভৰুৰ লগত লগ দিলে আৰু তেওঁলোকে ফাইট কৰিবলৈ আৰম্ভ কৰিলে লাহে লাহে তোমাৰ খং বাঢ়িবলৈ ধৰিলে গোটেই মানুহৰ মাজত যে এনেকে যদি তেওঁলোকে ফাইট কৰিব পাৰে আমি কিয় নোৱাৰিম চ' তেনেকে তোমাৰ কি হ'ল তোমাৰ ডিক্সাই মুখৰ যিখন ৱাৰ হৈছিলে লাষ্টত সেই ডিক্সাই মুখৰ ৱাৰখনতে তুৰ্বকক বধ কৰিছিলে চ' তুৰ্বক কোন আছিলে চ' তুৰ্বক এজন ৰজা আছিলে যাৰ লগত তোমাৰ কাৰ কাজিয়া হৈছিলে মূলা গাভৰু কাজিয়া হৈছিলে ঠিক আছে তোমাৰ এই তুৰ্বকে কি কৰিছিলে তোমাৰ ফাচেংমুং বৰগোহাঁইক হত্যা কৰিছিলে আৰু তাৰ পাছতে তেওঁ প্ৰতিশোধ ল'বৰ কাৰণে তুৰ্বকৰ লগত ফাইট কৰিছিলে কোনে মূলা গাভৰুৱে ফাইট কৰিছিলে আৰু লাষ্টত তুৰ্বকক তোমাৰ ক'ত মাৰিছিল তোমাৰ ডিক্ৰাই ঠিক আছে ডিক্ৰাই মুখৰ ৱাৰ বা ডিক্ৰাই মুখৰ যুদ্ধ এই ডিক্ৰাই মুখৰ ৱাৰত ডিক্ৰাই মুখৰ ৱাৰ বা যুদ্ধ এই ডিক্ৰাই মুখৰ ৱাৰতে কি হ'ল তোমাৰ তুৰ্বকক বধ কৰা হৈছিল ঠিক আছে চ' মূলা গাভৰু কোন গম পালা চুপিমফাৰ জীয়াৰী আৰু তোমাৰ ফাচেংমুং বৰগোহাঁই পত্নী আছিলে চ' এই দুটা একে মানে সমসাময়িক ঘটনা ঠিক আছে চ' এই দুটা সমসাময়িক ঘটনা আৰু তেওঁৰ দিনতে চুহুংমুঙৰ দিনতে এই ঘটনা হৈছিলে চ' সেইকাৰণে মই প্ৰথমে ছেকেণ্ড কুৱেশ্যনটো আলোচনা কৰিলো ফাৰ্ষ্টতে মই তোমাক কি কৰিলো ফাৰ্ষ্ট কুৱেশ্যনটো আলোচনা কৰিলো ঠিক আছে চ' তোমাৰ এই ডিক্ৰাই মুখৰ তোমাৰ যিখন ৱাৰ হৈছিলে এইখনত তোমাৰ তুৰ্বকৰ মৃত্যু বৰণ দিয়া হৈছিলে আৰু তোমাৰ এই ৱাৰৰ লিডাৰ কোন আছিলে গম পোৱা নে এই লিডাৰ আছে তোমাৰ কাঞ্চেং ঠিক আছে কোন কনচেং ঠিক আছে চ' কনচেং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বতে এই ডিক্ৰাই মুখৰ ৱাৰ হৈছিলে কাৰ নেতৃত্বত কাঞ্চেং বৰপাত্ৰ গোহাঁই এই কাঞ্চেং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বতে এই যুদ্ধখনত কি হ'ল তোমাক হত্যা কৰিলে তুৰ্বকক হত্যা কৰা হ'ল ঠিক আছে একেলগে আৰু 29 মে দিনটো আজিও আমি কি বুলি চেলিব্ৰেট কৰো মূলা গাভৰু দিৱস হিচাপে পালন কৰো 29 মে celebrated as কি মূলা গাভৰু দিৱস মূলা গাভৰু ডে হিচাপে আমি কৰো মূলা গাভৰু ডে হিচাপে আমি কৰো চেলিব্ৰেট কৰো কেতিয়া 29 মে চ' এইটো এটা ইম্পৰ্টেণ্ট আমাৰ পইণ্ট ওলাই গ'ল ঠিক আছে চ' আমাৰ দুটা কুৱেশ্যন এতিয়ালৈকে আমি কমপ্লিট কৰিছো নেক্সট আমাৰ থাৰ্ড কুৱেশ্যনটো চাব লাগে থাৰ্ড কুৱেশ্যনটো কি আছে The first Assamese periodical was published by the American Baptist missionaries from Sibsagar. কৈছে যে শিৱসাগৰৰ পৰা পাব্লিছ হোৱা তোমাৰ মাহেকীয়া যিখন তোমাৰ কি আছিলে পত্ৰিকা আছিলে অসমীয়া পত্ৰিকা সেইখনৰ তোমাৰ পাব্লিছ হোৱাৰ চনটো কিমান সুধিছে চ' সেই চনটো আমি সকলোৱে জানো সেই চনটো হ'ল তোমাৰ 1846 কালি ইয়াৰ ৰিলেটেড কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলো কাৰণ তেতিয়া কি পাব্লিছ কৰিছে তেওঁলোকে অৰুণোদয় তেওঁলোকে পাব্লিছ কৰিছিলে ঠিক আছে আৰু তাৰ তোমাৰ এডিটৰ বা ফাউণ্ডাৰ কোন আছিলে ফাৰ্ষ্ট এডিটৰ বা ফাউণ্ডাৰ কোন আছিলে এডিটৰ বা ফাউণ্ডাৰ আছিলে তোমাৰ কোন নাথান ব্ৰাউন ইয়াৰ এডিটৰ বা ফাউণ্ডাৰ কোন আছিলে নাথান ব্ৰাউন ওকে নাথান ব্ৰাউন was the founder of অৰুণোদয় মেগাজিন ঠিক আছে এতিয়া কথা হ'ল যে তোমাৰ কি মাহত জানুৱাৰী মাহত ঠিক আছে চ' কি মাহত জানুৱাৰী মাহত ইয়াৰ তোমাৰ আৰম্ভণি হৈছে ওকে এতিয়া কথা হ'ল যে ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আৰু প্ৰথম অসমীয়া নভেলখনৰ নাম কি প্ৰথম অসমীয়া নভেলখনৰ নাম হ'ল তোমাৰ ভানুমতী আৰু এখন তোমাৰ এষ্টাব্লিছ হৈছিলে মানে পাব্লিছ হৈছিলে 1890 ঠিক আছে 1890 তোমাৰ কি প্ৰথম অসমীয়া নভেল মানে উপন্যাস চ' ফাৰ্ষ্ট আছামিজ নভেল কি নাম তোমাৰ ভানুমতী আৰু এখন ভানুমতী কেতিয়া পাব্লিছ হৈছিলে ভানুমতী was published in 1890 okay so out of ইয়াৰ লগতে ৰিলেটেড প্ৰশ্ন আছে যে গদ্য সাহিত্যৰ জনক কোন গদ্য সাহিত্যৰ জনক তোমাৰ ফাদাৰ অফ নভেল কৈছে ন গদ্য সাহিত্যৰ জনক তোমাৰ কোন হ'ব ভট্টদেৱ ওকে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তেওঁ সম্পূৰ্ণ নাম ঠিক আছে ভট্টদেৱ হ'ল গদ্য সাহিত্যৰ জনক এতিয়া আহিলে ডেইলি পাব্লিছ হোৱা নিউজ পেপাৰখনৰ নাম কি প্ৰথম অসমীয়া ডেইলি পাব্লিছ নিউজ পেপাৰখনৰ নাম কি প্ৰথম অসমীয়া প্ৰিণ্টেড বুকখনৰ নাম কি প্ৰথম অসমীয়া প্ৰিণ্টেড বুকখনৰ নাম হ'ল তোমাৰ ধৰ্মপুস্তক আৰু তোমাৰ বাতৰি কাকতখনৰ নাম হ'ল তোমাৰ দৈনিক বাতৰি আৰু দৈনিক বাতৰি তোমাৰ পাব্লিছ হৈছিলে 1935 ৰ 12 আগষ্ট তাৰিখে 1935 ৰ তোমাৰ কি 12 আগষ্ট ঠিক আছে 1935 12 আগষ্ট 1935 ৰ কি হ'ল তোমাৰ 12 আগষ্টৰ দিনা প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি তোমাৰ
দৈনিক বাতৰি বুলি এখন প্ৰকাশ হৈছিলে এইখন তোমাৰ যোৰহাটৰ তিতাবৰৰ তোমাৰ কি হ'ব তোমাৰ শিৱ বঙলা বুলি কয় যে তোমাৰ ঠেঙাল মেনৰ ঠিক আছে ঠিক আছে কি তোমাৰ ঠেঙাল মেনৰ পৰা এখন পাব্লিছ হৈছে ঠিক আছে ঠেঙাল মেনৰ পৰা এখন পাব্লিছ হৈছে সো কি নাম নিউজ পেপাৰখনৰ দৈনিক বাতৰি আৰু 1935 12 আগষ্টৰ পৰা প্ৰকাশ হৈছে আৰু প্ৰথম অসমীয়া প্ৰিন্টেড বুকখনৰ নাম কি প্ৰথম অসমীয়া প্ৰিন্টেড বুকখনৰ নাম হ'ল প্ৰিন্টেড মানে ছপা যিখন পাঠ্যপুথি হয় যিখন তোমাৰ ছপা কৰা প্ৰথম কিতাপখনৰ নাম হ'ল তোমাৰ ধৰ্ম পুস্তক কি হ'ব ধৰ্ম পুস্তক কিতাপখনৰ নাম হৈ গ'ল ধৰ্ম পুস্তক ঠিক আছে ওকে সো এতিয়া আমি ইয়াৰ পাছৰ কুৱেশ্যনটো কি আছে ইয়াৰ পাছৰ কুৱেশ্যনটো হৈ গ'ল যে প্ৰথম নিযুক্তি কাক দিয়া আছিল মানে মোমাই তামুলীক আহোম ৰাজত্বৰ প্ৰথম নিযুক্তি দিয়া হৈছিল কোনটো পদত মোমাই তামুলীক নিযুক্তি দিয়া হৈছিল কোনটো পদ হ'ব বৰবৰুৱা নে বৰফুকন নে ৰাজমন্ত্ৰী নে বৰগোহাঁই ইয়াৰ শুদ্ধ আনসাৰটো হ'ব তোমাৰ কি বৰবৰুৱা এতিয়া কথা হ'ল যে বৰবৰুৱা পদৰ ক্ৰিয়েশ্যন কোনে কৰিছিলে এই বৰবৰুৱা পদটো কোনে নিযুক্তি দিছিলে বা কোনে ক্ৰিয়েট কৰিছিলে এইটো কোনোবাই ক'ব পাৰিবনে আনসাৰটো পাৰিব লাগিব কাৰণ ইয়াৰ আগৰ ক্লাছত আমি ইয়াৰ বিষয়ে অলপ কৈছিলো যে বৰবৰুৱা পদটো হওক তোমাৰ বৰফুকন পদটো হওক এই দুটা পদৰ সৃষ্টিকৰ্তা হ'ল তোমাৰ চুচেংফা আৰু এই চুচেংফাকে আমি বুঢ়া ৰজা বুলিও জানো এই চুচেংফাকে আমি বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জানো সো এই বৰবৰুৱা আৰু বৰফুকন এই দুটা পদ তোমাৰ সৃষ্টি কৰিছিলে কোনে চুচেংফাই সৃষ্টি কৰিছে এই চুচেংফাক আমি কি বুলি জানো বুঢ়া ৰজা বা আমি ইয়াত বুদ্ধি স্বৰ্গনাৰায়ণ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি আমি জানো তেওঁ তোমাৰ দুটা পদ সৃষ্টি কৰিছিলে এটা হ'ল তোমাৰ বৰবৰুৱা আৰু এটা হ'ল তোমাৰ বৰফুকন এই দুটা পদৰ তেওঁ সৃষ্টি কৰিছিলে ঠিক আছে এই বৰফুকনৰ যিটো পদ আছিলে সেইটো তোমাৰ কাক দায়িত্ব দিছিলে এই বৰফুকনক তোমাৰ মানে বৰফুকন পদটোত কাক নিযুক্তি কৰিছিলে বৰফুকন পদটোক তোমাৰ তেওঁ নিযুক্তি কৰিছিলে লাঙি পানিছিয়া নামৰ এগৰাকী ব্যক্তি কি নাম লাঙি পানিছিয়াক তেওঁ নিযুক্তি কৰিলে আৰু তোমাৰ বৰবৰুৱা পদটো কাক দিলে বৰবৰুৱা পদটো দিলে তোমাৰ মোমাই তামুলীক দিলে কাক দিলে মোমাই তামুলী আৰু তেতিয়াৰ পৰা কি হ'ল তোমাৰ মোমাই তামুলী বৰবৰুৱা ঠিক আছে কি হ'ল তোমাৰ মোমাই তামুলী বৰবৰুৱা হ'ল ওকে সো ফাৰ্ষ্ট বৰবৰুৱা উপাধি লোৱা প্ৰথমজন আহোমৰ মানুহ কোন আছিলে সেনাপতি কোন তোমাৰ মোমাই তামুলী বৰবৰুৱা আছিলে ঠিক আছে কোন আছিলে মোমাই তামুলী বৰবৰুৱা এই মোমাই তামুলী বৰবৰুৱা তোমাৰ ফাৰ্ষ্ট বৰবৰুৱা আৰু তেওঁৰ দুজন পুত্ৰ আছিলে লাচিত আৰু কি লালুখোলা বৰফুকন লাচিত বৰফুকন আৰু লালুখোলা বৰফুকন কাৰ পুত্ৰ আছিল তোমাৰ এই মোমাই তামুলী বৰবৰুৱাৰে পুত্ৰ আছিলে হ'ব নেক্সট কুৱেশ্যনটো দিয়া হৈছে হু নেমড হিজ কিংডম ইন ব্ৰহ্মপুত্ৰ ভেলী মুংডুন চুনখাম বুলি তেওঁ সাম্ৰাজ্যৰ নাম কোনে ৰাখিছিল ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাত মুংডুম চুনখাম বুলি কোনে ৰাখিছিলে ইয়াৰ আনসাৰটো একেবাৰে সহজ মোক কমেন্টত লাগিব সো এইটো আনসাৰ কি ক'ত লাগিব মোক কমেন্টত লাগিব তাৰমানে এইটো এটা হোমৱৰ্ক ঠিক আছে সো এইটো এটা কি হ'ব হোমৱৰ্ক এইটো একেবাৰে সহজতে মই হোমৱৰ্ক দিছো এইটো মোক কৈ পেলাই কমেন্টটো দিব লাগে সোনকালে নেক্সট কুৱেশ্যন আছে যে when the Kuch army invaded the Ahom kingdom in 1562 Suklenmung earned the nickname Bhogonia Raja because he left his capital and fled ভুল আছে কুৱেশ্যনটো আৰু অপচনো ভুল আছে মোৰ মতে চোৱা প্ৰশ্নটো ভালকৈ পঢ়াৰ কি ভুল আছে চোৱা ইয়াত কৈছে যে 1562 চনত কোচ সেনাই আহোম সাম্ৰাজ্য দখল কৰোতে শুক্লেনমুঙলৈ পলাই গৈছিল যাৰ কাৰণে তেওঁ ভগনীয়া ৰজা বুলি কোৱা হয় সো প্ৰথম কথা হ'ল শুক্লেনমুঙক ভগনীয়া ৰজা বুলি নকয় প্ৰথম প্ৰশ্ন হ'ল যে তোমাৰ প্ৰথম ভুলটো হ'ল যে শুক্লেনমুঙক তোমাৰ ভগনীয়া ৰজা বুলি নকয় ঠিক আছে ওকে আৰু নেক্সট আছে তোমাৰ অপচনৰ সেইটো অপচন নাই যিটো অপচন হ'ব লাগে ঠিক আছে সো এই অপচনটো হ'ব লাগে তোমাৰ যদি ই বুলি অপচন এটা লওঁ সেইটো হ'ব লাগে তোমাৰ নামৰূপ এইটো হ'ব লাগে তোমাৰ কি নামৰূপ নামপুৰ নহয় নামৰূপ ইয়াৰ আনসাৰ হ'ব লাগিব তোমাৰ নামৰূপ ওকে সো এটা কথা হ'ল যে ভগনীয়া ৰজা কোন ভগনীয়া ৰজা বুলি তোমাৰ কাক কোৱা হয় তোমাৰ সুতামলাক কোৱা হয় ঠিক আছে এই সুতামলাৰ আন এটা নাম হ'ল তোমাৰ জয়ধ্বজ সিংহ সুতামলা ঠিক আছে সো ভগনীয়া ৰজা কাক কোৱা হয় সুতামলা এই সুতামলা হ'ল ভগনীয়া ৰজা ওকে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয় ভগনীয়া ৰজা বুলি কিয় কোৱা হয় কম মই আহোম নাম তোমাৰ কি হ'ল আৰু এটা নাম কি তেওঁ জয়ধ্বজ সিংহ তেওঁৰ নাম হ'ল জয়ধ্বজ সিংহ তেওঁ আৰু এটা নাম ওকে এতিয়া কথাটো হ'ল তেওঁ কেলে ভগনীয়া ৰজা বুলি কয় গম পোৱা না
তেওঁ সময়তে আক্ৰমণ হৈছিলে সো তেওঁ সময়তে যেতিয়া মিৰ জুমলাই আক্ৰমণ কৰিছিলে সেই সময়ত তেওঁ কি হল তেওঁ পলাই দিছিলে তেওঁ মানে ফ্লিট কৰি তেওঁ পলাই দিছিল তেওঁ পলাই পেলাই কতৰাই তেওঁ নামৰূপ পালেগে সো নামৰূপ পোৱাৰ কাৰণে কি কৰিলে মিৰ জুমলাই গোটে গড়গাঁওখন তেওঁলোকৰ আন্দাৰত লবলৈ সক্ষম হৈছিলে সো গড়গাঁওখন মানে গুচি গৈছিলে তোমাৰ মোগলৰ হাতলৈ গুচি গৈছিলে কাৰণ তেওঁ পলাই পেলাই নামৰূপ পাইছিলেগে সো তেওঁ নামৰূপলৈ পলাই দিয়াৰ কাৰণে কি হল তোমাৰ তেওঁৰ নামটো মানে তেওঁ পলাই যে দিলে সেইকাৰণে নামটো ভগনীয়া ৰজা হল ঠিক আছে তেওঁৰ নামটো হল তোমাৰ কি ভগনীয়া ৰজা এতিয়া মোক ক'বলৈ এই জয়ধ্বজ সিংহৰ জীয়াৰীজনীৰ নাম কি আছিলে জয়ধ্বজ সিংহৰ জীয়াৰীৰ নাম কি আৰু ঘৈণীয়েকৰ নাম কি পত্নীৰ নাম কি আছিলে আৰু জীয়াৰীৰ নামটো মই কৈছো ৰমণী গাভৰু কালি কৈছিলো যাক তোমাৰ কালে বিয়া দিয়া হৈছিলে ঔৰংজেবৰ পুত্ৰ আজাম শাহলে বিয়া দিয়া হৈছিলে চুক্তিমতে কি চুক্তিমতে কাৰণ তেওঁৰ দিনতে এখন চুক্তি হৈছিলে এখন নাম কি তোমাৰ তৃতীয় গিলাধাৰী ঘাট হয়নে সো তৃতীয় গিলাধাৰী ঘাটৰ চুক্তিমতে তেওঁ জীয়াৰী ৰমণী গাভৰু কালে বিয়া দিয়া হৈছিলে ঔৰংজেবৰ পুত্ৰ আজাম শাহলে বিয়া দিয়া হৈছিলে আৰু কিমান খুন লাগিব কিমান হাতী কি লাগিব এইখিনি কথা আমি কালি অলৰেডি ডিসকাস কৰিছো নেক্সট কোৱেশ্চনটো চাও Next question is the Pua Mokka at Hazu was associated with. So তলৰ কোনজন ব্যক্তিৰ হৈতে Pua Mokka মানে হাজুৰ Pua Mokka নামটো জড়িত আছে চোৱা Pua Mokka কি হয় এটা ধৰ্মীয় অনুষ্ঠান মানে ধৰ্মীয় স্থান এটা পবিত্ৰ স্থান ঠিক আছে সেই নামটো তোমাৰ কি হলে গিয়াসউদ্দিন আউলিয়াৰ টম বুলি কয় টুম ঠিক আছে TUMB বুলি লিখে ইয়া কিন্তু তোমাৰ পঢ়োতে টুম বুলি পঢ়ে এক পঢ়োতে তোমাৰ কি কয় টুম বুলি পঢ়ে দিছে B2 উচ্চাৰণ নকৰে বা প্ৰনাউন্স নকৰে ঠিক আছে সো গিয়াসউদ্দিন আউলিয়াৰ কি হয় এটা টুম হয় ওকে এটা স্মৃতি স্থান হয় কি তোমাৰ Pua Mokka কোৱা হয় যে তোমাৰ সাউদি আৰবে যেটো মক্কা আৰু মদিনা আছে যে সেই মক্কাৰ পৰা কি কৰা হৈছিল সেই মক্কাৰ পৰা মাটি এপুৱা আনি পেলাই মাটি অলপ আনি পেলাই কি কৰিছিল গুৱাহাটী হাজত তোমাৰ কি বনোৱা হৈছিল গিয়াসউদ্দিন আউলিয়াৰ স্মৃতি টুম নিৰ্মাণ কৰা হৈছিল যেটো নাম হয় তোমাৰ Pua Mokka ঠিক আছে আৰু এটো তোমাৰ কোনে বনাইছিল Pua Mokka কোনে নিৰ্মাণ কৰিছিল Pua Mokka বনাইছিল তোমাৰ কোনে সেই মোৰ ৰজা আছিল কিন্তু শাহজাহান ঠিক আছে সেই মোৰ ৰজা আছিল শাহজাহান আৰু তোমাৰ এটো মানে কোনে বনাইছিল মই পাহৰিছো নামটো ঠিক আছে সো কিন্তু সেই মোৰ ৰজা আছিল শাহজাহান ওকে আৰু কাৰ স্মৃতিত বনোৱা হৈছিল গিয়াসউদ্দিন আউলিয়াৰ স্মৃতিত মাতুম মানে মৰিখালিত এটো কি আছিল বনোৱা হৈছিল ঠিক আছে ওকে সো নেক্সট কোৱেশ্চনটো হ'ল যে from which village did the coach originate কোচ সকল কোনখন ভিলেজৰ আছিল আমি কালি কৈছিলো যে কোচ সকল তোমাৰ সিকাঙ্গাৰ যিডোখৰ জায়গা আছিল ন সেই সিকাঞ্জাৰৰ পৰা তেওঁলোক আহিছিল ঠিক আছে সো তাৰ গাঁওখনৰ নাম আছিল সিকাঞ্জাৰ আছিল the Ahom first used the saka during the reign of প্ৰথমে আহোমৰ কোনজন ৰজাই কি মানে শকাব্দ গ্ৰহণ কৰিছিল শকাব্দ মানে কি সাকা ক্যালেন্ডাৰ যে আছিল ন সো শকাব্দ গ্ৰহণ কৰিছিল শকাব্দ কেতিয়া গ্ৰহণ কৰিছিল শকাব্দ গ্ৰহণ কৰি তোমাৰ মানে শকাব্দ কেতিয়া আৰম্ভ হৈছিল সাকৰুল কেতিয়া সাকাৰুল সাকা আৰম্ভ হৈছিল তোমাৰ 78 AD পৰা সাকা আৰম্ভ হৈছিল মই এখিনি ইন্ডিয়ান হিষ্ট্ৰীত ভালকে দিয়া আছে সো হেখিনি চাই লবা এবাৰ হিষ্ট্ৰী বা মনটো সাৰ্চ কৰিবা গোটে মানে প্লেলিস্ট আহি যাব ঠিক আছে সো 78 AD সাকা আছিল আৰু তোমাৰ কনিষ্কয় তোমাৰ এয়া ইন্ট্ৰোডিউস কৰিছিল মানে কনিষ্কয় ইয়া ইন্ট্ৰোডিউস কৰিছিল আৰু ইয়াত তোমাৰ আনসাৰ হৈ যাব তোমাৰ সুহুংমু ঠিক আছে ইয়াৰ আনসাৰ তোমাৰ সুহুংমু কিন্তু কৰিলে সাকা বা শকাব্দ ইন্ট্ৰোডিউস কৰিছিল the first Assamese who fought against British এটো তোমাৰ আনসাৰ হ'ব গোমধৰ কোৰ কিন্তু কেতিয়াৰ লগত কোন কোন আছিল মোক এই দুটা আনসাৰ কমেন্ট দিব লাগিব ঠিক আছে সো নেক্সট কোৱেশ্চন আমি ইয়াৰ নেক্সট পাৰ্টত আমি আলোচনা কৰিম থ্যাংক ইউ ভেৰি মাচ আৰু মই আকৌ এটা ইনফৰমেশন দি দিও যে আমাৰ এপটো বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰি পেলাই আপোনালোকে মাত্ৰ 169 ত গোটেই জিএস পাৰ্টটো পঢ়িবলৈ পাব ঠিক আছে আৰু একদম পৰীক্ষা আগলৈকে পঢ়িবলৈ 6 মান্থস পঢ়িবলৈ পাব আপুনি 6 মান্থস পঢ়িবলৈ মানে পৰীক্ষা পাছলৈকে আপোনাৰ দৰকাৰ নাই কিন্তু হলেও পাব আপুনি কাৰণ টেট আহি আছে বা বেলেগ এক্সাম আহি আছে ঠিক আছে সো হেকাৰণে আপোনালোকে এটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ সুবিধা হ'ব থ্যাংক ইউ ভেৰি মাচ